আজি আমি দুটা শব্দৰ বিষয়ে আলোচনা কৰিম, যি দুটা শব্দ সাধাৰণতে আমাৰ লিখাত ভুল হয় বানানৰ ক্ষেত্ৰত, আৰু অৰ্থও কেতিয়াবা বুজাত খেলিমেলি হয়। সেই দুটা শব্দৰ বিষয়ে আজি থুলমূলকৈ আলোচনা কৰিম। একেবাৰে ছুটি ভিডিঅ' শেষলৈকে চাব, তেতিয়া অন্ততঃ কিবা এটা বুজি পাব, যিসকলে এই সম্পৰ্কে আগতে বুজা নাছিল। আৰু যিসকলে জানে তেওঁলোকে সময় খৰচ কৰি লাভ নাই, ভিডিঅ'টো স্কিপ কৰিব। এই ভিডিঅ'টো কেৱল নজনা লোকসকলৰ। এটা কথা হ'ল, সেই শব্দ দুটা কি? সেই শব্দ দুটা হ'ল অংকন আৰু চিত্ৰাংকন। এই দুটা শব্দৰ শেষৰ ফালে ন আছে, দন্তন্য আৰু মূৰ্ধন্য। দন্তন্য কোনটোত হ'ব, মূৰ্ধন্য কোনটোত হ'ব? চিত্ৰাংকনত দন্তন্য হ'ব নে মূৰ্ধন্য হ'ব, বা অংকনত দন্তন্য হ'ব নে মূৰ্ধন্য হ'ব? এইটোত আমাৰ কেতিয়াবা ওলট পালট হয়। কিয় হয়? এই সম্পৰ্কত আজি আমি আলোচনা কৰিম। এটাত দন্তন্য হয়, এটাত মূৰ্ধন্য হয়। কিয় হয় সেই কথাটো আলোচনা কৰিম। তেতিয়া বুজাত সহজ হ'ব, আৰু মনত ৰখাৰ কাৰণেও এটা উপায় দিম। তেতিয়া আমি তৎক্ষণাৎ মনত ৰাখিব পাৰিম। এই দুটা শব্দত মোৰো ভুল হৈছিল, কিন্তু যেতিয়া মই বুজি পালো, তেতিয়া তাৰ পিছৰ পৰা আৰু এতিয়া মোৰ ভুল হোৱা নাই। গতিকে আমি এই দুটা শব্দৰ বিষয়ে আলোচনা কৰিম। তাৰ আগতে এষাৰ কথা কৈ থওঁ, এই যে অংকন আৰু চিত্ৰাংকন বহুতেই একে বুলি ভাবে। দুটা শব্দৰ অৰ্থ হুবহু নহয়, অলপ পাৰ্থক্য আছে, যাক আমি হেয়াৰলাইন ডিফাৰেন্স বুলি ক'ব পাৰোঁ। দুটা একে নহয়, সমাৰ্থক নহয়, সম্পূৰ্ণ একে নহয়। অংকন বুলি কওঁতে আমি আঁচ এডাল মাৰি দিলেও সেইটো অংকন হয়, কিন্তু চিত্ৰাংকন হলে আঁচডাল মাৰি দিলে চিত্ৰাংকন নহয়। নিশ্চয় বুজি পাইছে? ছবি এটা অঁকাটো চিত্ৰাংকন, কিন্তু আমি যদি এনে এটা আগবাগ কৰি দিওঁ, এটা ৱৰ্ডৰ তলত আঁচ মাৰি দিওঁ, সেইটো অংকন হ'ব, চিত্ৰাংকন নহয়। এনেধৰণৰ কিছুমান পাৰ্থক্যও আছে। সি যি কি নহওক, সেইটো বেলেগ বিষয়। আজি মূল কথাটো হ'ল, এটাত দন্তন্য এটাত মূৰ্ধন্য নহয়। কিয় হয়, আমি মনত কেনেকৈ ৰাখিম, এই বিষয়ে থুলমূলকৈ আলোচনা কৰিম। গতিকে স্কিপ নকৰাকৈ এই ছুটি ভিডিঅ' চাওক, আৰু কিবা যদি অসুবিধা হয় বুজাত, তেতিয়াহ'লে আমাক কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। গতিকে আহক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ শব্দ দুটা আছিল অংকন আৰু চিত্ৰাংকন। অংকন আৰু চিত্ৰাংকন। এই অংকন শব্দটোত এই নটো মূৰ্ধন্য হ'ব নে দন্তন্য হ'ব? আৰু চিত্ৰাংকন এই শব্দটোত এইটো মূৰ্ধন্য হ'ব নে দন্তন্য হ'ব? আমাৰ পাজলটো লাগে ইয়াত। আমি তৎক্ষণাৎ ধৰিব নোৱাৰো কোনটো কি হয়। ইয়াত দন্তন্যটো আমি কেতিয়াবা আমি ইয়াত লগাওঁ, ইয়াৰ মূৰ্ধন্যটো আমি কেতিয়াবা ইয়াত লগাওঁ, পাহৰি যাওঁ। অংকনতো কেতিয়াবা মূৰ্ধন্য লিখোঁ। গতিকে এই কথাটো কিয় হয়, আজি সেই সম্পৰ্কত কিছু কথা আলোচনা কৰিম, একেবাৰে সহজ ভাষাত। এতিয়া চাব, এই যে মূৰ্ধন্য আৰু দন্তন্যৰ কথাটো, ইয়াত আমাৰ জড়িত হৈ আছে ব্যাকৰণৰ এটা কথা, সেইটো হৈছে নট্যবিধি আৰু সত্ৰবিধি। ইয়াত সত্ৰবিধিৰ কথা আহি পৰা নাই, নট্যবিধিৰ কথা আহি পৰিছে। নট্যবিধিৰ কেইটামান নিয়ম আছে। তাতে প্ৰথম নিয়মটোৱে হৈছে, যদি কোনো এটা শব্দৰ শেষত, কোনোবা এটা শব্দত যদি আমাৰ ধৰক মূৰ্ধন্য ষ, ঋ,
ৰি আৰু ৰ এই বৰ্ণকেইটা থাকে, এই বৰ্ণকেইটাৰ শেষৰ দন্ত্য নটো মূৰ্ধন্য ন হৈ যায়। নট্যবিধিৰ 1 নম্বৰ নিয়ম এইটো। বাকী কেইটা নিয়মৰ কথা মই আলোচনা নকৰো, যিহেতু প্ৰাসংগিক নহয় এই শব্দ দুটাত। ইয়াতে এইকেইটাও প্ৰাসংগিক নহয়, কাৰণ যদি আপুনি চাই মূৰ্ধন্য ষ, ৰি আৰু ৰ এটা শব্দটো নাই, ইয়াতো নাই, ইয়াতো নাই। তেনেহলে ইয়াত আমি মূৰ্ধন্য ণ কিয় লিখিম? কাৰণ চিত্ৰাংকনত শুদ্ধ ৰূপটো হৈছে মূৰ্ধন্য ণ আৰু অংকনত শুদ্ধ ৰূপটো হৈছে দন্ত্য ন। এই 1 নম্বৰ নিয়মটো নট্যবিধিৰ 1 নম্বৰ নিয়মটো মতে এই আখৰকেইটা যদি থাকে তাৰ পাছৰ বৰ্ণটো দন্ত্য নটো মূৰ্ধন্য ণ হয়। কিন্তু ইয়াততো নাই, অথচ মূৰ্ধন্য ণ হৈছে। আৰু ইয়াত নাইয়ে, এই আখৰকেইটা ইয়াত নাইয়ে, গতিকে এইটো নিশ্চয়কৈ দন্ত্য ন হ'ব। নট্যবিধিৰ ফালৰ পৰা এইটো শুদ্ধ। এতিয়া কথা হ'ল, ইয়াত আৰু কেইটামান নিয়ম আছে, 2, 3, 4 এনেকৈ আৰু কেইটামান নিয়ম আছে। সেইকেইটা আলোচনা কৰিলে দেখা যাব যে ইয়াত যদিও এইকেইটা স্পষ্টকৈ নাই, কিন্তু নট্যবিধিৰ নিয়ম মতে হৈছে মূৰ্ধন্য ণটো। এই সম্পৰ্কত মই বেলেগ এটা ভিডিঅ'ত বিস্তৃতভাৱে ক'ম, কাৰণ তাত বৰ্গৰ কথা আছে। অসমীয়া লিপিৰ যিকেইটা বৰ্গ, ধৰক ক বৰ্গ, ক বৰ্গ, এনেকে বৰ্গ কেইটামান আছে। এই বৰ্গকেইটাৰ লগত আলোচনা কৰিলে আমি নট্যবিধিৰ আৰু কিছু কথা গম পাম। যিকেইটা নিয়ম এই চিত্ৰাংকনটোত খাটিব। কিন্তু এতিয়া আচল কথা হ'ল কি, আমি মনত কেনেকৈ ৰাখিম এইটো যে মূৰ্ধন্য ণ হয়। কাৰণ 1 নম্বৰ নিয়মটো ইয়াত পালন কৰা হোৱা নাই, এই আখৰকেইটা ইয়াত নাই। এতিয়া চাব, আমি মনত ৰখাৰ উপায়টো। আমি জানো নট্যবিধিৰ 1 নম্বৰ নিয়ম মতে য'ত মূৰ্ধন্য ষ, ৰি আৰু ৰ থাকে তাৰ পাছত দন্ত্য নটো মূৰ্ধন্য ণ হয়, 1 নম্বৰ নিয়ম। এই শব্দটোত কৰবাত এটা ৰ লুকাই আছে, আপুনি যদি ভালকে চাই দেখা পাব। চিত্ৰাংকন, এই চিত্ৰা বুলি কওঁতে এইখিনিতে এটা ৰ সোমাই আছে। এই গোটেই শব্দটোত এটা ৰ আছে, গতিকে এইটো মূৰ্ধন্য ণ, মনত ৰখাৰ উপায় এইটো। ইয়াত ক'তো ৰৰ উল্লেখ নাই। অংকন, গতিকে ইয়াত দন্ত্য ন, মনত ৰখাৰ উপায় সেইটোৱে। এই শব্দটোত ৰ আছে, চিত্ৰাংকনত ৰ এটা সোমাই আছে, সেইকাৰণে মূৰ্ধন্য ণ। ইয়াত ৰ নাই, সেইকাৰণে দন্ত্য ন, এইটো মনত ৰখাৰ উপায়। এনেকৈ আমি মনত ৰাখিব পাৰিম। ঠিক তেনেকৈ চিত্ৰাংকনৰ লগত চিত্ৰণ শব্দকো ল'ব পাৰো আমি। চিত্ৰণ, ইয়াত এই ত'ত ৰটো লুকাই আছে, গতিকে এইটো নিশ্চয় মূৰ্ধন্য ণ হ'ব। গতিকে আমাৰ মনত ৰখাৰ ক্ষেত্ৰত এই কথাটো আমি যেতিয়া মনলৈ আনিম, যিটো শব্দত ৰ আছে কৰবাত এটা সোমাই, সেইটোত মূৰ্ধন্য ণ, য'ত ৰটো নাই সেইটোত দন্ত্য ন। অংকন আৰু চিত্ৰাংকন এই দুটা শব্দত দন্ত্য ন আৰু মূৰ্ধন্য ণ ক'ত হ'ব, সেইটো মনত ৰখাৰ এইটো সহজ উপায়। যদি আপোনালোকৰ এইটোত কিবা বুজাত অসুবিধা হৈছে, আমাক কমেণ্ট বক্সত ক'বলৈ নাপাহৰিব। আমি পিছৰ ভিডিঅ' এটাত সম্পূৰ্ণ ধৰণৰ বুজাবলৈ যত্ন কৰিম। নট্যবিধিৰ আটাইকেইটা নিয়ম। এটা বিস্তৃত এটা আলোচনা হ'ব তাত, কাৰণ তাতে বৰ্গৰ কথা আহি পৰিব। বৰ্গৰ কথা নুবুজিলে এই বাকী কেইটা নিয়ম আমি বুজি নাপাম নট্যবিধিৰ। গতিকে সেইটো এটা বেলেগ এটা বিষয়, বেলেগ এটা ভিডিঅ'ত আমি আলোচনা কৰিম, কাৰণ এটা ভিডিঅ'ত এইটো দীঘল হ'ব। গতিকে আজি আছিল মাত্ৰ 2টা শব্দৰ কথা।
অঙ্কন আৰু চিত্ৰাঙ্কন ক'ত দন্তন্য হ'ব, ক'ত মূৰ্ধন্য হ'ব, এটা নিশ্চয় আপুনি বুজি পালে। আমি পৰৱৰ্তী সময়ত এনেধৰণৰ আৰু কিছু শব্দ লৈ আহিম। আমি কমকৈ যদি বুজো শিকো, তেতিয়া বুজাত সহজ হয়। গতিকে মই আজি 2টা শব্দ শিকিলো। পৰৱৰ্তী সময়ত আমি আকৌ হয়তো 2টা শব্দ শিকিম, তেতিয়া আমাৰ শব্দৰ ভঁৰাল টনকিয়াল হ'ব। গতিকে নিশ্চয় বুজি পালে এইখিনি। আৰু যদি কিবা বুজাত অসুবিধা হৈছে কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ। তাৰ পাছতো যদি বুজা নাই বা যদি মই বুজাত অসুবিধা পাইছে, ভালকৈ ধৰিব পৰা নাই, তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব। তেতিয়া আমি পোনপটীয়াকৈ যোগাযোগ কৰি আলোচনা কৰিম। এইখিনিতে মই এটা অনুৰোধ জনাম, আমাৰ এনেধৰণৰ ভিডিঅ'বোৰ পাবলৈ আপোনালোকে আমাৰ এই চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি থব। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু একাংশ অভিভাৱকৰ কাৰণেও আৰু একাংশ শিক্ষকৰ কাৰণেও এনেকুৱা ভিডিঅ'বোৰ যথেষ্ট দৰকাৰ। গতিকে যিমান পাৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এইবোৰ কথা শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আমাৰ এই ভিডিঅ'টোত অনুগ্ৰহ কৰি এটা লাইক কৰিব। আৰু যদি কিবা বুজিব লগা থাকে অনুগ্ৰহ কৰি কমেণ্ট কৰিব। যিমান পাৰি সহজ ভাষাত বুজাবলৈ যত্ন কৰিম, মোৰ যিখিনি সীমিত জ্ঞান আছে সেইফালৰ পৰা। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ। শুভৰাত্ৰি। জয় হিন্দ।